প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম হাইস্কুল আৰু হাই ছেকেণ্ডাৰী বিভাগত যদি আপোনালোকে শিক্ষক হিচাপে নিযুক্তি লাভ কৰে তেতিয়াহ'লে ছেকেণ্ডাৰী এডুকেশ্যন ডিপাৰ্টমেণ্ট ফালৰ পৰা কি নিয়ম আছে প্ৰবেশনৰ লগত জড়িত তাৰ বিষয়ে মই এই ভিডিঅ'টিত কথা পাতিম। মোৰ হাতত আছে আসাম ছেকেণ্ডাৰী এডুকেশ্যন বিভাগৰ এটা ৰুল বুক বুলিয়ে কৈছোঁ। গতিকে ইয়াত প্ৰবেশন আৰু কনফাৰ্মেশ্যন বিষয়ে কি কথা উল্লেখ আছে সেইটোৱে মই আপোনালোকক ব্যাখ্যা কৰিম। প্ৰবেশন এণ্ড কনফাৰ্মেশ্যন subject to availability of a permanent vacancy in the respective cadre, a member shall be placed according to seniority on probation against the permanent vacancy for a period of 2 years before he is confirmed against the permanent post. That কৈছে permanent vacancy খালি আছে নে নাই হেতু কিন্তু ম্যাটাৰ কৰিব, মানে হেতু এভেইলেবিলিটি ওপৰত ম্যাটাৰ কৰিব। যদিও আপোনাৰ সিলেকশন হৈ গ'ল, সিলেকশন হোৱাৰ পিছতো সিনিয়ৰিটি বেসিছত পাৰ্মানেন্ট ভ্যাকেন্সিৰ বাবদ আপোনাক কিন্তু মানে 2 বছৰ প্ৰবেশন পিৰিয়ডত ৰাখিব পাৰে যেতিয়ালৈকে পাৰ্মানেন্ট পোষ্টৰ কনফাৰ্মেশ্যন হৈ না যায়। পুনৰ পঢ়ি দিছোঁ, subject to availability of a permanent vacancy in the respective cadre, a member shall be placed according to seniority on probation against the permanent vacancy for a period of 2 years before he is confirmed against the permanent post. তো maximum 2 বছৰলৈ যাব পাৰে। কেতিয়াবা যদি খালি আছেই বোলে, অলৰেডি খালি আছে, তেতিয়াতো আৰু ইমান দিন নাথাকেই, ডাইৰেক্ট আপুনি জয়েন কৰি হয়তো হৈ যাব পাৰে এমাহ 2 মাহৰ পিছত। বহুতে হয়তো এটা ভাবিব পাৰে যে প্ৰবেশন পিৰিয়ডত স্যালাৰিটো কি হ'ব, সেইটো আপোনাৰ সেম থাকিব, ইউ ডোন্ট হ্যাভ টু ৱৰি। কিছুমান ক্ষেত্ৰত হয়তো চেঞ্জ হ'ব পাৰে কিন্তু আপোনাৰ স্যালাৰি সেম থাকিব। আৰু এনেও হেতু আপোনাক যেহেতু সিলেকশন কৰিলেই আপোনাক এনেও হেতু জবটো দিবই। খালি প্ৰবেশন পিৰিয়ডটো এইভাবে ৰখা হয় যাতে যদি কোবাত মানে কিবা প্ৰবলেম হয় তেতিয়া হেতু মেনেজ কৰিব পৰা যায় জব দিয়াৰ ক্ষেত্ৰত। Provided that the period of probation may be for good and sufficient reason be extended by the appointing authority for any special period not exceeding another period of 2 years. 2 বছৰলৈকে আপোনাক মানে দিব পাৰে এই প্ৰবেশন পিৰিয়ডটো, মানে তেতিয়ালৈকে আপোনাৰ পাৰ্মানেন্ট নহয় আৰু জব প্ৰবেশনত থাকিব। কিন্তু এপইণ্টিং অথৰিটিয়ে যদি কিবা কাৰণ দেখা পায়, সাফিচিয়েন্ট কাৰণ আছে, কিবা এটা মানে তেওঁলোকৰ কিবা এটা লিমিটেশন আছে, তেতিয়া আৰু অলপমান বঢ়াব পাৰে, কিন্তু 2 বছৰতকৈ আৰু মানে 4 বছৰ নহয়গে কথাটো হেতু। Provided further that the period of probation may be curtailed or dispensed with in any case for good and sufficient reason by the appointing authority. কিন্তু কেতিয়াবা এনেকুৱাও হ'ব পাৰে probation পিৰিয়ডটো কমাই দিলে বা নাইকিয়া কৰি পেলালে, কিবা গুড আৰু সাফিচিয়েন্ট ৰিজন থাকিব লাগিব এপইণ্টিং অথৰিটিৰ তেনে ক্ষেত্ৰত কথাটো হেতু। তাৰপিছত কৈছে a member of the service shall be placed on probation under sub rule 1 shall be confirmed against a permanent post subject to the following condition. He has completed the period on probation to the satisfaction of the appointing authority in accordance with sub rule 1. গতিকে appointing authority satisfaction হ'ব লাগিব সেই probation periodত। He has successfully undergone the training and passed deeper, আৰু যদি কিবা ট্ৰেইনিং থাকে আপুনি সেই ট্ৰেইনিংটো ভালকে আন্ডাৰগন মানে হেক কৰিব লাগিব। যদি কিবা পৰীক্ষাও পাতে ডিপাৰ্টমেন্টাল, তাতো মানে ভাল ফলাফল দেখাব লাগিব কথাটো হেতুৱে। গতিকে আপোনালোকৰ
এই বিষয়ৰ প্ৰতি হয়তো কিবা কথা জানিব লগা থাকিবও পাৰে সেইকাৰণে মই এই ভিডিঅ'টিত ইয়াৰ বিষয়ে কথা ক'লোঁ আৰু এইটো মই ক'ৰ পৰা কৈছোঁ হয়তো বহুতে জানিবলৈ ইচ্ছা থাকিব পাৰে সেইকাৰণে মই আপোনালোকক জনাই দিবলৈ বিচাৰিছোঁ গতিকে এই যিটো কথা মই লৈছিলোঁ ইয়াত এনেকুৱাকৈ আছে অসম ৰাজপত্ৰ দ্য আছাম গেজেট তাৰপিছত ইয়াত আছে গভৰ্ণমেণ্ট অফ আছাম অৰ্ডাৰ্ছ বাই দ্য গভৰ্ণৰ ছেকেণ্ডেৰী এডুকেশ্যন ডিপাৰ্টমেণ্ট নটিফিকেশ্যন 18 ছেপ্টেম্বৰ 2019 গতিকে সেইটোৱে কথা আৰু ইয়াক আপোনালোকে কিবা বুলি ক'ব পাৰে ৰুল যিটো আছাম ছেকেণ্ডেৰী এডুকেশ্যন প্ৰভিঞ্চিয়েল স্কুল ছাৰ্ভিচ ৰুলৰ আণ্ডাৰত পৰে 2018 চন ধন্যবাদ